26ৰ বিধানসভা নিৰ্বাচনত কেনেধৰণে কত কোন প্ৰাৰ্থীক প্ৰদান কৰিব অগপই তাক লৈ সৰ্বত্ৰে এতিয়া চৰ্চা অব্যাহত ৰাখিছে আৰু বিশেষকৈ এইবাৰ পূৰ্বৰ পাটাচাৰকুছি সমষ্টি তথা বৰ্তমানৰ বজালী সমষ্টিত অগপৰ পৰা কেনেধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই সন্দৰ্ভত জানিবলৈ মোৰ লগত উপস্থিত আছে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া। তেখেতৰ পৰা জানিব বিচাৰিছোঁ যিহেতু 26ৰ সমাগত বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনক লৈ বিশেষকৈ চৰ্চা লাভ কৰিছে নতুনকৈ পূৰ্বৰ পাটাচাৰকুছি তথা বৰ্তমানৰ বজালী বিধানসভা সমষ্টি আৰু এই সমষ্টিৰ পৰাই বৰ্তমানৰ বিধায়ক ৰঞ্জিত দাস ডাঙৰীয়াই মন্ত্ৰিত্ব লাভ কৰিলে বিজেপিৰ ফালৰ পৰা। তেনে ক্ষেত্ৰত অগপৰ কেনেধৰণৰ স্থিতি আছে এইবাৰ? ধন্যবাদ জনাইছোঁ অসম গণ পৰিষদ দলৰ ফালৰ পৰা আপোনালোকলৈ। এতিয়াতো ৰাজনীতিৰ বতৰ, নেতাবিলাকে ইফালে ইফালে কথা কৈ আছে, আপোনালোকেও নিউজবিলাক সংগ্ৰহ কৰি আছে। আপোনালোকে গম পায় যে সৌসিদিনা অসম গণ পৰিষদ দলৰ এখন দিগদৰ্শন বৈঠক হৈ গৈছে আৰু সেই বৈঠকখনত আমি দলটোৰ ভৱিষ্যতৰ কথা, অসম গণ পৰিষদ দলৰ সাংগঠনিক বৰ্তমানৰ পৰিস্থিতি, ভৱিষ্যতৰ কাৰ্যপন্থা সকলোবিলাক আমি বিশদভাৱে আলোচনা কৰিছোঁ আৰু কিছুমান ঠাইত আমি কাম কাজো কৰি আছোঁ। ভাৰতীয় জনতা পাৰ্টিলৈ আমি মিত্ৰতাত আছোঁ। এতিয়া 25 চনলৈ মিত্ৰতা আছিল, ইয়াৰ পিছত সিদ্ধান্ত ল'ব আমাৰ কেন্দ্ৰীয় সমিতি, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই, অসম গণ পৰিষদ দলৰ নেতৃবৃন্দই যে মিত্ৰতাত থাকি ইলেকশ্যন খেলিব নে বন্ধুত্বপূৰ্ণ ইলেকশ্যন খেলিব নে মিত্ৰতা নাৰাখিব, এইটো আমাৰ সমিতিয়ে সিদ্ধান্ত ল'ব। কিন্তু এতিয়া আমি কাম কাজ কৰি আছোঁ। বিশেষভাৱে যদিও আমি সাধাৰণ সম্পাদক বজালী বিধানসভা সমষ্টিত আমি কাম কাজ কৰি থাকোঁ আৰু বজালী বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলৰ বিধায়ক, ইয়াৰ আগৰবাৰো বিধায়ক আছিল প্ৰবীণ ডেকা ডাঙৰীয়া, আৰু বিধায়ক থকা অৱস্থাতে আমাৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি সেই সময়ত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছিল আমাৰ বৰ্তমানৰ মন্ত্ৰী, বৰ্তমানৰ বিধায়ক পাটাচাৰকুছি সমষ্টি ৰঞ্জিত দাস ডাঙৰীয়া, আৰু তেওঁ মন মেলিলে যে পাটাচাৰকুছি সমষ্টিৰ পৰা নিৰ্বাচন খেলিব আৰু সন্মান সহকাৰে অসম গণ পৰিষদ দলে আমি সেইটো চিটটো এৰি দিছিলোঁ। এইকাৰণে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু সভাপতি হিচাপে তেওঁ সন্মানীয় হিচাপে যিটো সমষ্টিৰ ইলেকশ্যন খেলিব তেওঁ মন কৰি সেইটো সমষ্টিত নিৰ্বাচন খেলিব পাৰিছিল। আৰু সেই মৰ্মে আমি সকলোৱে লগ হৈ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলে বিপুল ভোটেৰে, বিপুল উৎসাহেৰে, বহু আশা বুকুত বান্ধি এই সমষ্টি পাটাচাৰকুছি সমষ্টিক এটা একক অনন্য সমষ্টি হিচাপে আমি এই সময়ত কৈছিলোঁ যে জালুকবাৰী সমষ্টিৰ পিছতে এই সমষ্টিটো আগবাঢ়ি যাওক, ইয়াত খিলঞ্জীয়া মানুহখিনি আগবাঢ়ি যাওক, তেনেকুৱা আশা ৰাখি আমি তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰিছোঁ। কিন্তু চৰ্চাত আছে বজালী সমষ্টিত যদি এইবাৰ অগপৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে আপোনাৰ নামটো চৰ্চাত থকা দেখিবলৈ পাইছে। যদি সঁচাকৈয়ে দলৰ ফালৰ পৰা অগপক এই চিটটো দিয়া হয় তেতিয়াহ'লে আপোনাৰ নামটো যিহেতু চৰ্চাত আছে, নিৰ্বাচনৰ কাৰণে কেনেধৰণৰ প্ৰস্তুতি আপোনাৰ? চৰ্চাত থকাটো স্বাভাৱিক, কিন্তু চৰ্চাটো আছে, কিন্তু মই নিজে আৰু কোৱা নাই যে নিৰ্বাচন খেলিম, দাবীদাৰ হ'ম, কাৰণ আমি অসম গণ পৰিষদ দল কৰি আছোঁ নিষ্ঠা আৰু এটা সততাৰ মাজেৰে আমি ৰাজনীতিৰ পথাৰখনত আছোঁ, কাম কাজ কৰি আছোঁ। দলে যদি প্ৰাৰ্থিত্ব দিয়ে নিশ্চয় নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু কাম কাজ তেনেকুৱা ধৰণে কৰি আছোঁ। ৰাইজৰ লগত খুব লাগি থাকোঁ, গাঁৱে ভূঞে চুকে কোণে আমি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলক লগত লৈ দলটো কেনেকৈ শক্তিশালী কৰিব পাৰি বা এই অঞ্চলৰ ৰাইজক কেনেকৈ আগবঢ়াই নিব পাৰি। আৰু এটা কথা অসমৰ ৰাইজে জানে যে বজালী সমষ্টিৰ মানুহ এটা আঞ্চলিকতাবাদী, জাতীয়তাবাদী চিন্তা চৰ্চাৰ মানুহ, গতিকে সেই হিচাপে আমি কাম কাজ কৰি আছোঁ। এতিয়া মাননীয় আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত আছে, গতিকে তেওঁ থকা অৱস্থাত মই যদি অসম গণ পৰিষদ দলৰ পৰা ইয়াত নিৰ্বাচন খেলোঁ বুলি কওঁ, আমি মিত্ৰতাত আছোঁ আৰু এনেকুৱা ধৰণৰ কথা অলপ ক'বলৈ মই বিশেষভাৱে টান পাওঁ। কিন্তু তাৰমানে এইটো নহয় যে অসম গণ পৰিষদ দলে বজালী সমষ্টিত নিৰ্বাচন নেখেলিব। গতিকে দলে সিদ্ধান্ত ল'লে যদি সমষ্টিটো এজিপিয়ে খেলিব লগা হয় আৰু দলে যদি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে আৰু ৰাইজে যদি বিচাৰে, দলেতো দিলেও নহ'ব, ৰাইজে বিচাৰিব লাগিব, নিশ্চিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ ধৰ্মেশ্বৰ ৰয়ে আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ চৰ্চিত সমষ্টি পূৰ্বৰ পাটাচাৰকুছি তথা বৰ্তমানৰ বজালী বিধানসভা সমষ্টিত যদি দলীয়ভাৱে অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু তেখেতৰ নামটো যিহেতু বজালী সমষ্টিৰ পৰা চৰ্চাত আছে, যদি তেখেতক দলীয় ফালৰ পৰা টিকট প্ৰদান কৰে তেনেহ'লে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো এক প্ৰকাৰ
খাটাং বুলি তেখেতে সংবাদ মাধ্যমযোগে মন্তব্য প্ৰকাশ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।